ফ্রেন্ডস ভিউয়ার্স লাস্ট ডে অর্থাৎ 15 এপ্রিল তারিখে বিহারের নতুন মুখ্যমন্ত্রী রূপে শপথ গ্রহণ করিলে সম্রাট চৌধুরী ডাঙৰীয়া। তেখেত হৈছে বিহাৰৰ 24তম মুখ্যমন্ত্ৰী আৰু হি ইজ দ্য অনলি চিফ মিনিষ্টাৰ অফ বিজেপি বা বিজেপি দলৰ পৰা একমাত্ৰ তেখেতে মুখ্যমন্ত্ৰী হৈছিল বিহাৰত। তেখেতৰ প্ৰিডিচেছাৰ আছিলে নীতিশ কুমাৰ আৰু তেওঁ নীতিশ কুমাৰৰ সাকচেছৰ হিচাপে তেখেতে বৰ্তমান মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে বা লাষ্ট ডে তেখেতে শপত গ্ৰহণ কৰিছে। আৰু এই ভিডিঅ'টি চাওক, যেতিয়া নেকি এংকৰে বা সাংবাদিক গৰাকী যেতিয়া তেখেতক প্ৰশ্ন সুধিছিল তেখেতৰ এডুকেশ্যনৰ ওপৰত বা পঢ়া শুনাৰ ওপৰত, তেখেত কিন্তু তেতিয়া থতমত খালে বা স্পষ্টকৈ উত্তৰ দিব নোৱাৰিলে। আৰু তেখেতে ক'লে যে তেখেত হি ইজ অনলি ক্লাছ 7 পাষ্ট। গতিকে এজন 7 পাষ্ট মানুহে বিহাৰৰ নিচিনা এখন ৰাজ্য এখন চলাব, এইটো এটা ছিগনিফিকেণ্ট বিষয় বা এইটো এটা অলপ ৰহস্যৰ কথা। যি কি নহওক গণতন্ত্ৰত সকলোখিনিয়ে পচিবল। তাৰপিছত এই নেতাগৰাকীৰ এগেইনষ্টত এই সম্ৰাট চৌধুৰী যিজন বৰ্তমান আমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে, তেখেতৰ বিৰুদ্ধে অপজিশ্যন নেতাসকলে এলিগেশ্যন আনিছে যে হি ৱাজ দ্য মাৰ্ডাৰাৰ অফ 7 পিপুল। ইভেন তেখেতে জেলো খাটিছিল বুলি এনেকুৱা ধৰণৰ আপত্তিও আছে বা দাবী কৰিছে অপজিশ্যনৰ মানুহসকলে। গতিকে ক'ৰবাত নহয় ক'ৰবাত তেখেতৰ যিটো নৈতিকতা বা তেখেতৰ পাৰ্চনেলিটি বা তেখেতৰ চাৰিত্ৰিক দিশৰ পৰাও বিভিন্ন ধৰণৰ কুৱেশ্যন এৰাইজ হৈছে। চবচে পৰিতাপৰ বিষয় হৈছে যে এই মানুহজনে এফিডেভিট শব্দটো হেফিডেভিট বুলি কৈছে যে হেফিডেভিট মে মেৰা লিখা হোৱা হে মে কিতনা পাছ হো কিতনা পঢ়া লিখা হো। গতিকে এনেকুৱা ধৰণৰ নেতাৰ দ্বাৰা আমি কিমানখিনি সুশাসন গুড গভাৰ্নেন্স আমি আশা কৰিব পাৰি, সেইটোতো দেখা যাব ইন দ্য কামিং ডেইজ, অনাগত দিনবিলাকত। যি কি নহওক তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ, তেখেতক বেষ্ট উইচেছ দিছোঁ, তেখেতে যাতে বিহাৰখনক সুশাসন প্ৰচলন কৰে আৰু বিহাৰখনৰ সৰ্বাংগীন উন্নতিৰ বাবে কাম কৰে। কিন্তু এটা কথাই শেষত ক'ব লাগিব যে এনেকুৱা নেতাৰ দ্বাৰা আমি পৰিচালিত হ'ব লাগে বা আমাৰ দেশখন পৰিচালিত হ'ব লাগে। যি কি নহওক এইখন ডেমক্ৰেচি হয়, গণতান্ত্ৰিক দেশ, চবৰে অধিকাৰ আছে। গতিকে শেষত মানে আমি সুশাসন আশা কৰিছোঁ তেখেতৰ পৰা, এই সম্ৰাট চৌধুৰীৰ পৰা, নতুন মুখ্যমন্ত্ৰীজনৰ পৰা। প্লিজ ৱাচ দিছ ভিডিঅ'। কেনেধৰণে এংকৰ লগত তেখেতে কথা পাতিছে চাওক। मैं जो बोलता हूँ वो हाफी डिफिट में रहता है, मैं कोई नई बात नहीं बोलता। अभी भी लेकिन सम्राट चौधरी कुछ छिपा रहे हैं क्या? मैं ये पूछ रही हूँ कि 10वीं सम्राट चौधरी ने पास की कि नहीं की? मैंने आपको जवाब दे दिया, बताइए ना। आप समझ ही नहीं।